ছয়গাঁৱত কাৰেং লিগিৰীৰ শুভ মুহূৰ্তত ছয়গাঁও শিল্পী সমাজৰ কাৰ্যালয়ত বুধবাৰে নিশা নাটকখনৰ শুভ মুহূৰ্ত সম্পন্ন কৰে অভিনেতা তথা সমাজকৰ্মী বলেন চন্দ্ৰ মেধিয়ে। আগন্তুক শিল্পী দিৱসৰ দিনা ছয়গাঁও শিল্পী সমাজে ছয়গাঁও নাট্য মন্দিৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ কালজয়ী নাট কাৰেঙৰ লিগিৰ প্ৰদৰ্শন কৰিব। শুভ মুহূৰ্ত উপলক্ষে শিল্পী সমাজৰ সভাপতি কামেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকে। শিল্পী সমাজৰ সাধাৰণ সম্পাদক অনিল ঠাকুৰে আধৰা সভাখনৰ নৱপ্ৰজন্মৰ কেইবাগৰাকী অভিনেতা অভিনেত্ৰীক চিনাকি কৰি দিয়ে। প্ৰথমে ছয়গাঁও শিল্পী সমাজৰ সমূহ বিষয়ববীয়া আৰু সদস্যবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এই জগতে আমাৰ যি চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে আমাৰ ছয়গাঁও শিল্পী সমাজৰ আজিৰ শুভ মুহূৰ্তত কাৰেঙৰ লিগিৰী নাটকখনিৰ শুভ মুহূৰ্তত আপোনালোকে আহি যে সামাজিক মাধ্যমৰ জৰিয়তে চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ মানে উৎসাহিত হৈছে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই শুভ মুহূৰ্ত কৰি অত্যন্ত সুখ অনুভৱ কৰিছোঁ। এইকাৰণে সুখ অনুভৱ কৰিছোঁ যে মই এজন অভিনেতা আছিলোঁ, বৰ্তমান আজিকালি অৱশ্যে মই অভিনয় নকৰোঁ। আৰু ইয়াতে মই যিখিনি অভিনেতা অভিনেত্ৰী মই দেখিলোঁ তেওঁলোকে যিখিনি চিনাকি পৰ্বত কথা কৈছে তেওঁলোকৰ কথাবিলাক শুনি শুনি অত্যন্ত আপ্লুত হৈ পৰিছোঁ। আৰু মই ছয়গাঁও শিল্পী সমাজৰ এই মজিয়াৰ পৰা ঠিক এজন যেন শক্তিশালী, এজন নহয় কেইবাজনো যেন শক্তিশালী অভিনেতা অভিনেত্ৰীৰ জন্ম হয় তাৰে মই কামনা কৰোঁ। আপোনালোক নিউজ চেনেলক ধন্যবাদ জনাইছোঁ ছয়গাঁও শিল্পী সমাজৰ তৰফৰ পৰা। আৰু ৰাইজলৈ আমাৰ এইটোৱে আহ্বান যে ছয়গাঁও শিল্পী সমাজৰ শিল্পী দিৱসৰ লগত সংগতি ৰাখি আমি এই তৃতীয়বাৰৰ বাবে আমি নিবেদন কৰিব লৈছোঁ কাৰেঙৰ লিগিৰী। আৰু আজি আমি আশাবাদী আজিৰ আমাৰ এই মুহূৰ্ত অনুষ্ঠানত ছয়গাঁৱৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি সন্মান সহকাৰে তেখেতসকলে আমাৰ এই মুহূৰ্ত অনুষ্ঠানত উপস্থিত থাকি আমাক যথেষ্ট উৎসাহ যোগাইছে। আৰু তেখেতসকলক আমি এই চেগতে ছয়গাঁও শিল্পী সমাজৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আৰু আমি আশাবাদী আৰু তেখেতসকলক আহ্বান জনাইছোঁ আমাৰ ছয়গাঁও শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা 17 জানুৱাৰী 2025 শিল্পী দিৱসৰ লগত সংগতি ৰাখি যিখন আমি নাট তৃতীয় নিবেদন কৰিম কাৰেঙৰ লিগিৰী, এই দিনজোৰা কাৰ্যসূচীৰ লগতে গধূলিৰ সময়ত নাটখন আমি মঞ্চস্থ কৰিম। আৰু আমাৰ এই প্ৰতিটো অনুষ্ঠানত ছয়গাঁওবাসী ৰাইজৰ আমি সহায় সহযোগিতা ছয়গাঁও শিল্পী সমাজে আন্তৰিকতাৰে কামনা কৰিছোঁ। আমাৰ কাৰেঙৰ লিগিৰী তৃতীয় বছৰৰ নিবেদন জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক যুগজয়ী নাটক এই কাৰেঙৰ লিগিৰীক আমি আজি মুহূৰ্তত আগবঢ়ালোঁ। ছয়গাঁও শিল্পী সমাজে নতুন চামক লৈ নতুন চামক উদগনি দিয়াৰ অৰ্থে এই নাটকখন লোৱা হৈছে। কাৰণ যিখিনি চৰিত্ৰ এই নাটকখনত সন্নিৱিষ্ট 35-40 বছৰৰ তলৰ মানুহৰ বেছি সংখ্যক, সেয়ে গোটেই নতুন চামৰ দ্বাৰাই আমি নাটকখন সফল কৰাৰ চিন্তা চৰ্চা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট প্লাটত MBC টেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 700247
72813. Mail ID probhati@gmail.com.